হাই ফ্ৰেণ্ডছ, আজি চুঙা পিঠা বনাম বুলি ভাবিছোঁ। তো বৰ্তমান যিহেতুকে আঘোণৰ মাহ, তো আঘোণৰ মাঘ মাহত মানুহে ন চাউলেৰে চুঙা পিঠা খায়। সেইকাৰণে ময়ো ফাৰ্ষ্ট টাইম বনাবলৈ ট্ৰাই কৰিছোঁ। তাৰ কাৰণে মই লৈ লৈছোঁ এটা নাৰিকল গুড়ি কৰি, এয়া ধুনীয়াকৈ ন চাউল লৈছোঁ, মিক্সিত গুড়ি কৰি 2 ঘণ্টা সময় তিয়াই পেলাই গুড়ি কৰি লৈছোঁ। ভালদৰে চালেঙেৰে চালি মেলি লৈছোঁ যাতে পিঠাখন ভাল হয়, খাবলৈ টেষ্টি হয়। তো তাৰ কাৰণে এটা বাতিত মই চেনি লৈ লৈছোঁ, লগতে সোৱাদ অনুসৰি নিমখ আৰু গাখীৰ এবাতি লৈ লৈছোঁ। এয়া ধুনীয়াকৈ গোটেইখিনি বস্তু মিহি কৰি লৈছোঁ আৰু গোটেইখিনি বস্তু ভালদৰে লৰাই মেলি লৈ এয়া চুঙাৰ ভিতৰত ভৰাই দি খেৰ দিছোঁ। এনেকৈ মুখখনত সোমাই দিছোঁ যাতে গুড়িখিনি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে। আৰু লগতে এয়া অলপমান সময় জুইত গৰম কৰি লৈ জুইত পুৰি লৈ এয়া দেখিছেনে চুঙা পিঠাখিনি দেখিবলৈ কি ধুনীয়া হৈছে, পিছে খাবলৈ আৰু তাতকৈ বেছি টেষ্টি। এয়া আমি আজি গধূলি চাহ কাপ এনেদৰে খালোঁ। আপোনালোকৰ যদি চুঙা পিঠা বনাবলৈ মন যায় তেতিয়াহ'লে ট্ৰাই কৰিব।